ক্লাছ 10 ছাত্ৰছাত্ৰী নমস্কাৰ। আজি মই তোমালোকক কিছুমান দৰকাৰী MCQ বুজাই দিম পৰীক্ষাত আহিব পৰা বা সম্ভাৱ্য থকা। চোৱা, যদি এটা সমান্তৰ প্ৰগতিৰ nতম পদলৈ যোগফল টুৱাইচ n স্কুৱেৰ প্লাছ 5n হ'লে প্ৰগতিটোৰ nতম পদটো হ'ব। চাৰিটা অপশ্যন আছে। আমাক nতম পদলৈ যোগফলটো দিয়া আছে। তে প্ৰথম তুমি লিখি ল'বা SN মানে যোগফল বুজাইছে nতম পদলৈ। দিয়া আছে আমাক টুৱাইচ n স্কুৱেৰ প্লাছ 5n। তে প্ৰথম তুমি n ইকুৱেল 1 হ'লে S1 অৰ্থাৎ তোমাৰ প্ৰথম পদলৈ যোগফল। তে প্ৰথম পদলৈ যোগফল কি হ'ব? ইয়াতে চোৱা 2 আছে, n ঠাইত আমি 1 বহাই দিলোঁ। তে 2 × 1 স্কুৱেৰ প্লাছ 5 × 1। তে এইখিনি চোৱা, এইখিনি 2 হ'ব, 1 স্কুৱেৰ হ'লে 1 হ'ল, অৰ্থাৎ 2 পূৰণ 1 2 হ'ব, 5 পূৰণ 1 5 হ'ব। তে টোটেল কৰিলে তুমি পাবা 7। এতিয়া চাবা এইটো S1 মানে হ'ল এতিয়া আমি প্ৰথম পদলৈ যোগফল, অৰ্থাৎ প্ৰথম পদটোৱে হ'ব। প্ৰথম পদটোক আমি এৰে বুজাওঁ নাইবা A1 বলা বুজি। তে নেক্সট তুমি n = 2 লোৱা, S2 অৰ্থাৎ দুটা পদৰ যোগফল, দ্বিতীয় পদলৈ যোগফল। তে ইয়াতে বহাই দিলা n ঠাইত 1, 2 স্কুৱেৰ হ'ব, অৰ্থাৎ 2 × 2 স্কুৱেৰ প্লাছ 5 × 2। তে এইখিনি কিমান পাবা? 2 স্কুৱেৰ 4 8 হ'ব, আৰু এইটো 10, টোটেল কৰা 18 পাবা। তে 18 পালোঁ আমি দুটা পদৰ যোগফল, অৰ্থাৎ দ্বিতীয় পদলৈ যোগফল। তেতিয়া আমি S2ক আমি এনেদৰে লিখিব পাৰোঁ A1 প্লাছ A2, অৰ্থাৎ দ্বিতীয় পদলৈ যোগফল ইকুৱেল কিমান হ'ব? 18। এতিয়া নেক্সট চাবা, আমি প্ৰথম পদলৈ যোগফল পাইছোঁ S1 মানে A1 হ'ব প্ৰথম পদটো। A1 কিমান হ'ব? 7। ইয়াতে 7 বহাই দিয়া। A2 18 হ'ব। তাৰপিছত A2 18 - 7 ইকুৱেল 11। এইখিনিক লগি বুজি পালা নিশ্চয়। আমি এনেদৰেও লিখিব পাৰোঁ SN অৰ্থাৎ nতম পদলৈ যোগফল। পদকেইটা আমি এনেকৈ লিখিব পাৰোঁ A1 প্লাছ A2 প্লাছ ... প্লাছ AN। যে S1 মানে A1 হ'ব, S2 মানে 2 নম্বৰ পদলৈ যোগফল, দ্বিতীয় পদলৈ A1 প্লাছ A2। তেনেকৈ S3 মানে কি হ'ব? A1 প্লাছ A2 প্লাছ A3, তেনেকৈ যাব। পালা বুজি নিশ্চয়। নেক্সট আমি পালোঁ A2 11 আৰু A1 পাইছোঁ আমি পাইছোঁ 7। A1 7 মানে A। এতিয়া আমাক লাগে D সাধাৰণ অন্তৰ। তে চাবা D কে ল'ব দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ। দ্বিতীয় পদ কিমান পালা? 11। প্ৰথম পদটো আছে আমাৰ A1 মানে A 7 4। তে আমি পালোঁ A পালোঁ, প্ৰথম পদ পালোঁ 7, সাধাৰণ অন্তৰ পালোঁ 4। এতিয়া আমাক লাগে nতম পদটো। nতম পদ এতিয়া চাবা nতম পদ। nতম পদটো জানা তোমালোকে, এইটো AN A প্লাছ
a plus n minus 1 whole into d. তে ইয়াতে আমাক a টো আমি পাইছোঁ 7 n তম পদলৈ যোগফল d ৰ ভ্যালু 4 7 4 টো পূৰণ কৰি দিয়া 4n into 4 এইটো 4 মাইনাস আছে 7 ৰ পৰা তুমি বাদ দিয়া তোমাৰ ইয়াতে থাকিব 4n আৰু 4 গলে ইয়াতে 3 তে 4n plus 3 এইটো চোৱা ক'ত আছে এইটো হল বুজি পালা নিশ্চয় চোৱা এই এমসিকিউটো যদি 1 by x plus 2 1 by x plus 3 1 by x plus 5 সমান্তৰ প্ৰগতিত থাকিলে x ৰ মান হ'ব তেমন চাৰিটা অপচন আছে তে সবা এই পদ তিনিটা সমান্তৰ প্ৰগতিত থকা বুলি কৈছে তে সবা নিয়মটো এনেকুৱা a b c এই তিনিটা পদ সমান্তৰ প্ৰগতিত থাকিলে আমি পাম b minus a equal c minus a তে এই সূত্র মতে আমি কৰিম কি কৰিম 1 by x plus 3 minus 1 by x plus 2 সমান 1 by x plus 5 minus 1 by x plus 3 ওলাব যে তেনেকৈ আমি আগবাঢ়িম সবা 1 by x plus 3 minus 1 by x plus 2 দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ সমান এইবাৰ হ'ব তোমাৰ তৃতীয় পদটোৰ পৰা তৃতীয় পদটো 1 by x plus 5 minus দ্বিতীয় পদটো এইটো নিয়ম ইয়াতে মই a b c এই পদ তিনিটা সমান্তৰ প্ৰগতিত থাকিলে আমি লিখিব পাৰিম দ্বিতীয় পদটোৰ পৰা প্ৰথম পদ বিয়োগ তৃতীয়ৰ পৰা দ্বিতীয় বিয়োগ এইটো নিয়ম চোৱা দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ সমান তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ এইটো চোৱা এইটো সূত্ৰ মতে আমি কৰিছো এতিয়া চাবা এখিনি এলসিএম লোৱা লসাগু কি হ'ব x plus 3 whole into x plus 2 পূৰণ হ'ব যেহেতু এই দুটা বেলেগ বেলেগ ৰাখি গতিকে তথা পূৰণ ফলটো হ'ব লসাগু এতিয়া তুমি এটোৰে ডিভাইড দিয়া কি থাকিব x plus 2 ইয়াতে x plus 2 মাইনাস আছে এবাৰ এইটো ৰেখিৰে হৰণ দিলে এইটো কাটা যাব এইটো থাকিব x plus 3 equal ইয়াতো এলসিএম লসাগু লবা x plus 5 whole into x plus 3 x plus 5 এৰে ডিভাইড দিয়া দিলে এইটো কেনসেল হ'ব এইটো থাকিব x plus 3 এইটো 1 ৰ লগত পূৰণ দিলে কি হ'ব x plus 3 হ'ব মাইনাস আছে মাইনাস লিখিবা এবাৰ x plus 3 ৰে ডিভাইড দিয়া এইটো ৰাখি এই গোটেইখিনি দিলে কি পাবা এইটো কেনসেল হ'ব x plus 5 থাকিব x plus 5 1 ৰ লগত পূৰণ কৰিলে x plus 5 হে হ'ব তেখনি x plus 3 whole into x plus 2 এখিনি ব্ৰেকেট উঠাই দিয়া
মাইনাছ হৈ যাব x প্লাছ 5 হোল ইনটু x প্লাছ 3 ব্ৰেকেট উঠাই দিয়া মাইনাছ হৈ যাব কেনসেল কি থাকিব ওপৰত তো -3 এদি +2 -1 x plus 3 x plus 2 এটো +3 -5 -2 নেক্সট এখিনি পালা বুজি তে মাইনাস মাইনাস ক্যান্সেল যাব নেক্সট তোমার ইফালে x plus 3 ক্যান্সেল করিবা তে কি থাকিল 1 by x plus 2 2 by x plus 5 এতিয়া এনেকৈ পূৰণ কৰা বজ্ৰ গুণন এটো হল 2 রে পূরণ দিয়া 4 x টু ইফালে আনিলে মাইনাস হ'ব 4 টু ইফালে গ'লে মাইনাস হ'ব ইয়াতে x 1 x equal 1 অপশন সি এটা বুজি পালানে নাই তোমালোকে কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই